কাইলৈ উপনিৰ্বাচনৰ ভোট গ্ৰহণৰ দিন অসমৰ ৫টাকৈ সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হ'ব যদিও সামগুৰি আৰু বিহালীৰ নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হৈ উঠিছে। কি হ'ব বিহালী আৰু সামগুৰিত? কোনে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে বিহালীত? সামগুৰিত ৰকিৰাজৰ অন্ত পেলাই দীপ্লুৰঞ্জনে মাৰিব নেকি সেই হাঁহি? ৰকি তনয় তাঞ্জিলে পুনৰ উৰুৱাব নেকি কংগ্ৰেছৰ বিজয় ধ্বজা? ঠিক সেইদৰে বিজেপিৰ পৰা আহি কংগ্ৰেছৰ সদস্য পদ নোলোৱাকৈ টিকট লাভ কৰা জয়ন্ত বৰাই কেনে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে বিহালীত? বিহালীত মূলতঃ কি সমস্যা আছে বা কি ইছ্যুৱে বিৰোধী দলসমূহ অৱতীৰ্ণ হ'ল নিৰ্বাচনত? যোৱা ২০ বছৰে বিহালী সমষ্টিত প্ৰতিনিধিত্ব কৰা ৰঞ্জিত দত্তই কৰিলে কি? তাক লৈও আমি সাধাৰণ ৰাইজৰ লগত এই গ্ৰাউণ্ড জিৰ'ত কথা পাতিছিলোঁ। কোন বেছি শক্তিশালী ভূমিকা আছে বিহালীত সেই সম্পৰ্কলৈ আমি আহিম। তাৰ পূৰ্বে বিহালীৰ মূল সমস্যাসমূহনো কি তাৰ ওপৰত কিছু আমি আলোকপাত কৰোঁ। বিহালীৰ সমষ্টিৰনো মূল সমস্যাবিলাক কি? প্ৰথমতে বনৰীয়া হাতীৰ উপদ্ৰৱ। বিহালীৰ একাংশ ৰাইজৰ মতে অবাধ হাৰত বনাঞ্চল ধ্বংস হোৱাৰ ফলত খাদ্যৰ অভাৱতে হওক বা আশ্ৰয়স্থলৰ অভাৱত জনাঞ্চলত প্ৰৱেশ কৰে হাতীৰ জাকে। ক্ষুদ্ৰ চাহ খেতিয়ক বা বাগানত কৰ্মৰত চাহ শ্ৰমিকৰো সমস্যাৰে ভাৰাক্ৰান্ত বিহালী। ক্ষুদ্ৰ ব্যৱসায়ীসকলৰো সমস্যা আছে বিহালীত। বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত বিহালীক লৈ কিন্তু বিধানসভাত যোৱা ২০ বছৰে এবাৰো মাত নমতাৰ অভিযোগ ৰঞ্জিত দত্তৰ বিৰুদ্ধে। বিহালী সমষ্টিত বহুত সমস্যা আছে, যেনেকা বনৰীয়া হাতীৰ উপদ্ৰৱ আছে, বনৰীয়া মহৰ উপদ্ৰৱ আছে, বনৰীয়া গাহৰিৰ উপদ্ৰৱ আছে। আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা আছে, আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক যিবিলাক বটলিৰ ফেক্টৰী আছে তেখেতসকলৰ সমস্যা আছে, বাগানৰ চাহ শ্ৰমিকসকলৰ সমস্যা আছে, আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সমস্যা আছে, শিক্ষক সমাজৰ সমস্যা আছে। এই গোটেই সমস্যাবিলাক আজিলৈকে ৰঞ্জিত দত্ত ডাঙৰীয়া ২০ বছৰ বিহালী সমষ্টি শুৱনি কৰিলে, কিন্তু এটাও সমস্যা সমাধান নকৰিলে। আনকি বিধানসভাতো তেখেতে কোনো ধৰণৰ মাত নামাতিলে। গতিকে এইবাৰ বিহালীৰ ৰাইজে সমূল আনছে বিজেপিক উৎখাত কৰিব। এতিয়া আহিছোঁ বিহালীৰ নিৰ্বাচনী যুঁজখনলৈ। বিহালীৰ প্ৰাক্তন বিধায়ক তথা সাংসদ ৰঞ্জিত দত্তৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ থকাৰ সময়তে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, বিহালীৰ স্থায়ী বাসিন্দা নোহোৱাকৈ বিশ্বনাথ চাৰিআলিৰ দিগন্ত ঘাটোৱালে বিজেপিৰ অস্তিত্ব ৰক্ষাৰ যুঁজখনত জয়ী হ'ব পাৰিবনে? এই প্ৰসংগলৈ অহাৰ পূৰ্বে আমি জানি লওঁ চাহ জনগোষ্ঠীৰ ভোটাৰ, গোৰ্খা ভোটাৰ বা অসমীয়া ভোটাৰৰ সংখ্যা বা জনজাতীয় ভোটাৰৰ সংখ্যা কিমান। চাহ জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যা প্ৰায় ৪৯,৭০০ গৰাকী, অৰ্থাৎ বিহালী সমষ্টিত চাহ জনগোষ্ঠীৰ প্ৰাধান্য বেছি। ঠিক সেইদৰে গোৰ্খা সম্প্ৰদায়ৰ ভোটাৰ আছে প্ৰায় ২৮,৫০০, অসমীয়া ভোটাৰ আছে প্ৰায় ২৫,০০০, সংখ্যালঘু ভোটাৰৰ সংখ্যা প্ৰায় ১৮,০০০, কাৰ্বি ভোটাৰৰ সংখ্যা প্ৰায় ৬,৫০০, বড়ো ভোটাৰ আছে প্ৰায় ১৩০০। এতিয়া সমষ্টিটোত প্ৰাধান্য দিয়া চাহ জনগোষ্ঠীৰ ভোটাৰসকলে কাক ভোট দিব? তেওঁলোকে চালানী প্ৰাৰ্থী বুলি অভিযোগ উঠা দিগন্ত ঘাটোৱালক সমৰ্থন কৰিবনে? নে বিজেপিৰ পৰা কংগ্ৰেছলৈ এৰাতিতে জঁপিয়াই কংগ্ৰেছৰ পৰা টিকট পোৱা জয়ন্ত বৰাক সমৰ্থন দিব? তেওঁ অসম সন্মিলিত মঞ্চৰ প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মীলৈ সমৰ্থন দিব বৃহৎ সংখ্যক চাহ জনগোষ্ঠীৰ ভোটাৰে? সূত্ৰ অনুসৰি বাগান এলেকাত লক্ষ্মীকান্ত কুৰ্মীৰ প্ৰায় ৮,০০০ৰ পৰা ৯,০০০ পকেট ভোট আছে। ঠিক সেইদৰে কংগ্ৰেছে চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি নকৰাকৈ ধৰি বিভিন্ন সমস্যা বা জনবিৰোধী ইছ্যুলৈ চাহ বাগানত সোমাইছে যদিও এতিয়া বহুতৰে মনত প্ৰশ্ন হৈছে বিজেপি বিৰোধী হিচাপে ভোট দিব কাক, জয়ন্ত বৰা নে লক্ষ্মীকান্ত কুৰ্মীক? সেই হিচাপত একচেটিয়াকৈ পকেট ভোট বিজেপিয়ে লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু সকলো কাইলৈ বন্দী হ'ব EVM-ত। ঠিক তেনেদৰে গোৰ্খা ভোটাৰ প্ৰায় ৭৫% বিজেপিক ভোটদান কৰাৰ সম্ভাৱনা আছে, কিয়নো বিজেপিয়ে আৱেগৰ ৰাজনীতি ভালকৈ খেলিলে গোৰ্খা সমাজৰ মাজত। শেহতীয়াকৈ নিৰ্বাচনী আচৰণবিধি ভংগ কৰি ৰাজনৈতিক স্বাৰ্থ বা ভোটৰ অংকত লৰালৰিকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে বিশিষ্ট স্বাধীনতা সংগ্ৰামী আৰু স্বাধীনোত্তৰ অসমৰ এগৰাকী অন্যতম আগশাৰীৰ কংগ্ৰেছ নেতা প্ৰয়াত ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি গুৱাহাটীত নিৰ্মাণৰ কথা ঘোষণা কৰি দিলে। বাবু ছবিলাল উপাধ্যায়ৰ দৰে স্বাধীনতা সংগ্ৰামী আৰু বিশিষ্ট ব্যক্তিৰ প্ৰতিমূৰ্তি গুৱাহাটীত নিৰ্মাণৰ সিদ্ধান্ত আদৰণীয়, কিন্তু এনেদৰে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি ভোটৰ অংক বা নিৰ্বাচনী উদ্দেশ্য সন্মুখত ৰাখি ঘোষণা কৰাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে। এতিয়া আহিল অসমীয়া ভোটখিনি।
অসমীয়া ভোটাৰসকলৰ মাজত দল হিচাপে নহয় প্ৰাৰ্থী হিচাপে কিন্তু জয়ন্ত বৰাৰ ভালেখিনি জনপ্ৰিয়তা আছে জানিব পৰা মতে সমাজসেৱক হিচাপে বিহালী সমষ্টিটোত জয়ন্ত বৰাৰ এক পৰিচয় আছে কোভিডৰ ভয়াবহ পৰিস্থিতিৰ সময়ত জয়ন্ত বৰাই সমষ্টিটোৰ স্থানীয় ব্যক্তি হিচাপে প্ৰায় সংখ্যক লোককে ব্যক্তিগতভাৱে সহায় সহযোগিতা আগবঢ়াইছিল ইপিনে কাৰ্বি ভোটাৰে বিজেপিৰ পক্ষতে ভোটদান কৰাৰ কিন্তু সম্ভাৱনা প্ৰকট কম ভোট তথাপিও বিজেপি পক্ষত ভালেখিনি ভোট যাব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তুলিৰাম ৰংহাঙৰ জৰিয়তে কাৰ্বি ভোট একত্ৰিত কৰাৰ বাবে যিপাত অস্ত্ৰ প্ৰয়োগ কৰিলে সেয়া কিন্তু ভালকৈয়ে কৰিলে বড়োকে ধৰি অন্যান্য জনজাতীয় ভোট একত্ৰিত কৰাৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালে কিন্তু বিশেষ ভূমিকা ল'লে কিন্তু এইবোৰ চৰ্চাৰ মাজতো বিহালীত এজন নেতাৰ মুখখন বৰ বেছি চৰ্চালৈ আহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তনয় গৌৰৱ গগৈ বিশেষকৈ যুৱ প্ৰজন্মৰ ভোটাৰসকল আকৰ্ষিত হৈছে গৌৰৱ গগৈৰ প্ৰতি ক'ৰবাত যদি কংগ্ৰেছক কিবা কাৰণত বেয়াও পায় গৌৰৱ গগৈৰ ব্যক্তিত্বই আকৰ্ষিত কৰিছে বিহালী সমষ্টিৰ প্ৰায়বোৰ যুৱ ভোটাৰক জয়ন্ত বৰাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়তো গৌৰৱ গগৈ প্ৰায়বোৰ সভাতে জয়ন্ত বৰাৰ এক প্ৰকাৰৰ পথ প্ৰদৰ্শক বা ছাঁ হিচাপে থাকি ৰণকৌশল শিকাই গৈছিল বুলিও ক'ব বিচাৰে একাংশই এতিয়া গৌৰৱ গগৈৰ প্ৰতি ৰাইজৰ বিশেষকৈ যুৱ প্ৰজন্মৰ যি আকৰ্ষণ সেয়া ভোটলৈ পৰিৱৰ্তিত হয়নে নাই বা জয়ন্ত বৰাক ভোট দিয়া নাই সেয়া সময়ত লক্ষণীয় হ'ব আৰু এটা কথা ৰাজনৈতিক মহলত চৰ্চা হৈছে সাংসদ গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত ভিতৰি উমি জ্বলি থকা বিসম্বাদৰ জুইকুৰাৰ কথা এইটো বহুত চৰ্চা হৈছিল কিন্তু যোৱা 10 নৱেম্বৰ দিনা ৰাংচালি ৰংগমঞ্চত হোৱা সভাখনত অৱশেষত একেলগে দেখা গ'ল ভূপেন বৰা আৰু গৌৰৱ গগৈ অৰ্থাৎ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোৰ আগদিনা মানে দেওবাৰে একেখন মঞ্চতে দেখা গ'ল ভূপেন বৰা আৰু গৌৰৱ গগৈ আৰু ৰাইজৰ মনত যি আশা আছিল সেয়া দূৰ হ'ল বাৰু ৰাজনৈতিক দিশটোত যিয়েই নহওক কোনোবাই গহপুৰ সমষ্টিৰ পৰাই মানুহ আনি বিহালী সমষ্টিত প্ৰচাৰ চলাই লাগিলে শক্তি প্ৰদৰ্শন কৰক আন কোনোবাই একেলগে কেইবাগৰাকী মন্ত্ৰী প্ৰাক্তন মন্ত্ৰী সাংসদ বিধায়কক লগত লৈ নিৰ্বাচনী প্ৰচাৰেই চলাওক বা 15-20 দিনকৈ বাহৰ পাতক বিশ্বনাথৰ লগতে বিহালীৰ যিসমূহ হোটেল আছে বা অতিথিশালাত সেইবোৰ বাদ দিলোঁ অহা 23 নৱেম্বৰত কোনে শেষ হাঁহি মাৰিব সেয়া জল পটপট হৈ পৰিব কিন্তু আমাৰ এই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ মূল উদ্দেশ্য আছিল সাধাৰণ ৰাইজৰ সমস্যাৰ বুজ লোৱাৰ লগতে সচেতন ব্যক্তিৰ পৰা জনাৰ চেষ্টা কৰিছিলোঁ যে বিহালীত 20 বছৰে ৰঞ্জিত দত্তইনো কি কৰিলে আমি সাধাৰণ লোকৰ সৈতে কথা পতাৰ চেষ্টা কৰিছিলোঁ সকলোৰে মুখত কেৱল মূল্যবৃদ্ধিয়ে কুঙা কৰাৰ প্ৰসংগই শুনিবলৈ পোৱা গ'ল আনকি অৰুণোদয় আঁচনি প্ৰধানমন্ত্ৰীৰ গ্ৰাম চড়ক যোজনাৰ গৃহ বা অন্যান্য চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত বিহালী সমষ্টিটোৰ বহু লোক লগতে গৰাখহনীয়ায়ো এখন চাহ বাগিচাক খহাই অৱশেষত এতিয়া শ্ৰমিকসকলৰ আৰ্থিক জীৱনলৈও ভাবুকি কঢ়িয়াই আনিছে বানপানীৰ লগতে ৰাস্তা ঘাটৰ অৱস্থায়ো ঠায়ে তথৈবচ এই সন্দৰ্ভত মই কেইগৰাকীমান ব্যক্তিৰ সৈতে কথা পাতিছিলোঁ সাধাৰণ ব্যক্তি তেওঁলোকেনো কি ক'লে এই মুহূৰ্তত আমি আপোনালোকলৈ বুলি আগবঢ়াই লৈছোঁ ৰজা হয়গে কিন্তু আপোনালোকৰ কথাহে চিন্তা নকৰে কি ক'ব এই ক্ষেত্ৰত ক'ব বিচাৰোঁ যে এতিয়া বৰ্তমান মানে আমাক লক্ষ্যকৰ্মী অলপ আমাক ছাপোৰ্ট কৰে যি ক্ষেত্ৰত কোনো গাঁৱত বা কিবা হ'লে এই আগতীয়া অলপ বাঢ়ি থাকে সমস্যা হ'লে সমস্যা যি হোক ৰঞ্জিত দত্ত আহিছিল নে নাই 20 বছৰটো হৈ গ'ল তেওঁ বিধায়ক হিচাপে আপোনাৰ সমস্যা হ'লে আহা নাই বানপানীৰ কথা জনাইছিল নে জনাইছোঁ কিন্তু একো হেৰি কৰা নাই কৰা একো মানে ৰাস্তাটো এনেকেই আছে তেনেকৈ বছৰ ধৰি মানে কি আমাৰ বাগানটোৱে গুচি গ'লে আমি খাম ন কি মোৰ ল'ৰা ছোৱালী খাব কি বাগানটো গ'ল মানে বাগানটো একেবাৰে মানে যোনটো গৰাখহনীয়া বুলি কৈছো সেইটোতো চবেই গুচি গ'লে আমি কি বাগানখনে উঠি গ'ল বাগানটো গুচি গৈয়ে আছে মানে খহাই নি আছে নি আছে এইটো আমি গাঁত বান্ধ দিবলৈ সেইকাৰণে এইবাৰ আপোনালোকে পৰিৱৰ্তন বিচাৰিছে মানে আপোনালোকৰ কাষত যোন থাকে তাকে আপোনালোকে ছাপোৰ্ট কৰিব নেকি আমাৰ কাষত যোনে থাকে তাক ছাপোৰ্ট কিন্তু ৰঞ্জিত দত্ত নাহিল নেকি এবাৰো নাই আহা আৰু এই ৰাস্তা ঘাট নালাগে মইতো খাটি মই যেতিয়াৰ পৰা মোৰ ভোট আহিছে তেতিয়াৰ পৰা মই খাটি কংগ্ৰেছকে দিম মই কংগ্ৰেছকে মানে কিয় কংগ্ৰেছৰ প্ৰাৰ্থীজন কি ভাল লাগিছে নেকি তোমাৰ ভালেই আগৰ পৰাই মই কিয় বিজেপিয়ে দেখোন বহুত ভাল কাম কৰা বুলি কৈ থাকে যোনে কওক কিন্তু মোৰ হেৰিয়াটোত কিন্তু হেৰি কৰা নাই কিন্তু মোৰ হেৰিয়াটোত কৰা নাই কৰিছে যদি কোনোবাও কিবা কিনি লৈ কিনে কৰিছে দাম চামটো চাগে বাঢ়িছে দাম বঢ়াই তোমালোকক প্ৰব্লেম কৰিছে নাই কৰিছে মানে আগতেতো মিঠাতেল ধৰি লওক 60 টকা আছে আপুনি এতিয়া ধৰক আপোনাৰ কথা এটা মই কৈছো আপোনাৰ এই ক'ব গ'লে
কিবা যদিও দাম কমাইছে এক চাইডৰ পৰা লৈছে এতিয়া গেছৰ দাম বঢ়াইছে কিবা দাম বঢ়াইছে 400 টকা চিলিণ্ডাৰ এতিয়া 900 টকা হ'ল 1200 টকা এতিয়া 1200 টকা পৰা অকমান কমাইছে বাৰু পেট্ৰলৰ দাম বঢ়ালে চব্জিৰ দাম বঢ়ালে কিন্তু অৰুণোদয় দিছে অৰুণোদয় টকা চলিব কিন্তু বিজেপি কৈছে মই কোৱা মতে যে বিজেপি আপোনাৰ এই কি বুলি কয় এতিয়া আপোনাৰ আপোনাৰ কি বুলি কয় হিমন্ত বিশ্ব শৰ্মা আহিছিলে এদিনাখন আপোনাৰ 1 ফেব্ৰুৱাৰীৰ পৰা এইটো অৰুণোদয় আঁচনি 15,000 কৰি দিম বুলি কৈছে সেইটো মিছা কথা কৈছে নিদিয়েই মানে ঠগাই আছে ৰাইজক মানে ৰাইজক ঠগাই ভোটটো লৈ আছে এইবাৰ আপোনালোকে বুজি পাইছে মানে এইবাৰ তেওঁলোকে ঠগালেও ভুল নাযায় নাই নিদিওঁ এইবাৰ পৰিৱৰ্তন মুঠতে বিচাৰিবই তেনেকা নিদিওঁ যোনো পাৰ্টি হওক আমি চিন্তা কৰি অলপ দিব লাগে একদম বিবেক ভোট মানে মনৰ পৰা যিটো মানে বিবেক হ'ব লাগিব এইটো পাৰ্টি আমি কাম যিহেতু নিৰ্বাচন আহিয়ে থাকে এতিয়া আকৌ 13 তাৰিখে আপোনালোকে ভোট দিব লাগিব আপোনালোকৰ ৰাইজৰটো সমস্যা থাকে বহুতো কেনেকুৱা কি সমস্যা আপোনালোকে দেখা পাইছে আমি সমস্যা দেখা পাইছো মানে ইমান বছৰ হ'ল ভোট দিয়া আজি ঘৰ অনুদান সবকে দি আছে আমি যিমান দুখীয়া মানুহ আমি পোৱাহে নাই একোৱে পোৱা নাই চৰকাৰী সুবিধা একোৱে পোৱা নাই পইচা পাতিও হেৰি চৰকাৰৰ পৰা পোৱা যায় সেইটোও নাপাওঁ আৰু বস্তুটো মূল্য বৃদ্ধি হৈছে বস্তুৰ দামটো বাঢ়িছে বস্তুৰ দামটো বাঢ়িছে হাজিৰা কম অসুবিধা হয় নে নহয় এইটো চব শাক চব্জিৰো দাম বাঢ়িছে এতিয়া চাউলৰো দাম বাঢ়িছে গতিকে আমি একো সুবিধা পোৱা নাই গতিকে এইটো জনাইছো ৰঞ্জিত দত্তটো 20 বছৰে বিধায়ক হৈ আছিল তেওঁৰ পৰা কিবা সুবিধা পাইছেনে বিধায়ক হিচাপে নাই পোৱা একো পোৱা নাই ভোটটো দিছিলো গতিকে একো সুবিধা পোৱা নাই যোৱা মানে 5টা বাৰ ভোট দিওঁতে তেওঁকে দি আহিছে 4টা বাৰ কিন্তু একো আপোনাৰ সুবিধা কৰি দিয়া নাই একো সুবিধা কৰি দিয়া এইবাৰ পৰিৱৰ্তন বিচাৰিব নেকি তাকে এইবাৰ বিচাৰিম বুলি ভাবি আছো মই আপুনিতো এগৰাকী গৃহিণী ভাত পানী বনাওঁতে বস্তু যিহেতু দাম বাঢ়িছে গেছৰ দাম বাঢ়িছে গেছ চাগে কিনিব পৰা নাই নে কি ক'ব কি কম আৰু আমাৰ এতিয়াতো কিনিবই লাগিব দামটো বাঢ়িছে কেনেকুৱা কি তাৰমানে অসুবিধা কি হয় অসুবিধা কি হ'ব আৰু যিমানটো আমাৰ কষ্ট কৰি আনি খাইছো তেতিয়া ভোটটো আমাক দিবই লাগিব ভোট নিদিলেতো নহ'ব নহয় চৰকাৰী কিবা সুবিধা পাইছে নাই পোৱা একোৱে পোৱা নাই আপোনালোকে কি বাগানত কাম কৰে নেকি আগত কৰিছিলো এতিয়া নাম কাটালো কৰা নাই এতিয়া ফালতু নিচিনা আছে তাৰমানে হেৰি নাম কাটি দিলে নেকি নাম কোনে কাটিলে মানে সাহেব কাটিলে এতিয়া কি নভৰাই নেকি আৰু এতিয়া নাই ল'ৰা ছোৱালী কৰিব ল'ৰা ছোৱালী কৰিব ন এনে মজুৰিটোতো আপোনালোকে বৃদ্ধি কৰিবলৈ কৈ আছিল মজুৰিটো বহা নাই ন বহা নাই নহয় অসুবিধা হয় নিশ্চয় হয়তো সেইটোতো আমাৰ সুবিধাটো কৰিব লাগিব আপুনি কৰিবি বিচাৰো এইবাৰ পৰিৱৰ্তন বিচাৰা নেকি হয় সমস্যা বহুত আছে নেকি হয় কেনেকুৱা কি সমস্যা দেখা পাইছা সমস্যা মানে এই আপোনাৰ বিশেষকে পানীৰ হেৰিৰ কাৰণে পানীৰ কাৰণে ৰাস্তা পদূলিৰ কাৰণে কিছুমান হোৱা নাই ৰাস্তা বেয়া ন হয় এই ৰাস্তাটো বনাবলৈ কৈ আছিলা সেইকাৰণে এতিয়া এইটো আপুনি দেখি যায় ন এইখনৰ পৰা আহোঁতে এইখনতে এতিয়া আপোনাৰ খৰালি চিজনত হেৰিয়াত এই পানী ভৰ্তি থাকে মানে হেৰি বাৰিষা বাৰিষা চিজনত গোটেই পানী হয় হাতী হেৰি হয় নেকি নাই হাতী ইফালে নহয় আৰু এই আমাৰ এই নদীৰ গৰাখনীয়া হয় সেইবিলাকৰ বিষয়ে অলপ আৰু ধৰি লোৱা চাকৰি বাকৰিৰ ক্ষেত্ৰতো সমস্যা আছে নিশ্চয় সেইটোতো আছেই বাৰু তুমি কি কৰা কোনে মই হেৰিয়াত ফেক্টৰীত কাম কৰোঁ হয় মানে শ্ৰমিক হিচাপে হয় যিটো তাৰমানে মজুৰি তোমালোকে বিচাৰিছিলা সেইটোতো দিয়া নাই এতিয়ালৈকে 351 টকা বিচাৰিছে দাবী আছিল সেইটো লাভ কৰা নাই ন নাই গতিকে এইবাৰ অলপ পৰিৱৰ্তন বিচাৰা নেকি হয় এতিয়া আহিছো বিহালীত সৰ্বাধিক সময় প্ৰতিনিধিত্ব আগবঢ়াই অৱশেষত লোকসভাৰ সাংসদ হোৱা ৰঞ্জিত দত্তই কি কৰিলে উক্ত সমষ্টিত ৰাইজৰ উন্নয়ন কৰিলে নে নিজৰহে উন্নয়ন কৰিলে ৰঞ্জিত দত্তই বীৰাপ্পান্না বুলি কিয় অভিযোগ আছে এইগৰাকী নেতাৰ বিৰুদ্ধে আহক শুনি লওঁ কুঁহিয়াৰবাৰী এগৰাকী সচেতন লোকৰ মুখৰে বিহালীত 20 বছৰে ৰঞ্জিত দত্ত শাসন কৰিলে আচলতে ক'বলৈ গ'লে 20 বছৰে হ'ল যদি ৰঞ্জিত দত্তৰে হ'ল
ৰঞ্জিতে কি গোটেই সোপা আনি পুখুৰীত মানে যেনে ডাঙৰ বৰালি থাকিলে যেনেকৈ গোটেই সৰু পোনাবোৰ খাই দিয়ে। কোনো অনুষ্ঠান আপুনি অঞ্চলত যাওক আৰু হেৰি কোনো জেগাত এটা যে বিজেপিয়ে সাংসদ পুঁজিৰ পৰা কিবা কৰিছে, তেওঁলোকে এই ৰাস্তাবিলাক দেখুৱায়। এই কয় মানে এই যিটো ফ'ৰ লেনটোতো বিজেপিৰ কৃতিত্ব নহয়তো, সেইটোতো এটা চেণ্ট্ৰেল হেৰিতে আগৰ পৰা হৈ আছে। বিধায়কৰটো নহয়তো সেইটো আগত বিজেপি নাথাকোঁতে আগৰ কংগ্ৰেছৰ দিনতো আৰম্ভ হৈছে। এইফালে গুৱাহাটীৰ পৰা ব্ৰহ্মপুৰলৈকে হৈছে, তাৰপৰা এইখন গৈছে। এতিয়া ঘটনা হ'ল কি, যদি ক'বলৈ গ'লে বিহালীত কি কৰিলে সেইটো ক'বলৈ বিচাৰি পাবলৈ অকণমান টান আছে, কিন্তু ৰাইজৰ কাৰণে আৰু তেওঁ নিজৰ কাৰণে কি কি কৰিলে কিন্তু সেইটো হিচাপ আমাৰ লগত আছে। তেল ডিপুৰ পৰা তেল ডিপু বাঢ়ি আছে, বটলিং টি গাৰ্ডেন যিটো বটলিভ যিটো হেৰি ফেক্টৰী বাঢ়ি আছে, এটাৰ পৰা দুটা, দুটাৰ পৰা তিনিটা। আৰু ঘটনাটো হ'ল কি, বিহালীত লুটি পুটি খালে বুলিয়ে ক'ব পাৰি। মানে নিজৰ কাৰণে চিন্তা কৰে, নিজৰ কাৰণে নিজৰ টকাৰ পৰা মানে টকাৰ দেউল বান্ধিছে বুলি ক'ব পাৰি। আৰু গোটেই বন ধ্বংসযজ্ঞ চলোৱা বুলি অভিযোগ আছে। বন ধ্বংসটো মানে বন মানে এইটো কি বীৰাপ্পান বুলি আছিলে আগত, বীৰাপ্পান বুলি এটা আছিলে, এই বীৰাপ্পান বুলি ক'ব পাৰি। আৰু গছপুলি ৰুৱে, আকৌ তেওঁলোকে মহিলাসকলক গছপুলি ৰুবলৈ কয়। সেই চৰকাৰ প্ৰতিনিধি ৰঞ্জিত দত্তই গছ ধ্বংস কৰিছে, ৰিজাৰ্ভবোৰ নায়েই। তাৰপিছত কিন্তু আকৌ গছপুলি লগাইছে। এইটো হাঁহি উঠা কথা নহয় জানো? মহিলাসকলক গছপুলি লগোৱা বুলি প্ৰলোভন দি দৌৰাই আছে মানে। আৰু এতিয়াতো চাব বিহালীত এতিয়া কমেও শিক্ষাৰ ক্ষেত্ৰতো একো নাই, কমেও হাইস্কুল ME স্কুল এনেকৈ ধৰি 100তকৈও অধিক শিক্ষক ৰিটায়াৰ হোৱা শিক্ষকৰ পোষ্ট খালী আছে। সেইটোতো বিধায়কৰ কাম আছিল ন, যে পোষ্টবিলাক পূৰাবলৈ নহয় জানো? আৰু যিখন তেওঁলোকে যিটো বাগান স্কুল দিলে, দুখন দিলে, জিঞ্জিয়া আৰু বিহালী সমষ্টিত এটা কেটেলা বুলি কয় সেইখিনি বৰগাং, তাত বিল্ডিংটো আছে, ল'ৰা ছোৱালী কেইটামান আছে, মাষ্টৰ নাই। মাষ্টৰ ক'ৰ পৰা নিয়ে জানেনে? LP স্কুলত আজিকালিতো অলপ এডুকেটেড থাকে ন, ল'ৰা ছোৱালী পেলাই তাত পঢ়াবলৈ লৈ যায়। মানে পুলিচৰ ডিউটি পোৱাৰ নিচিনাকৈ আজি তাৰ ডিউটি, এইখন স্কুলৰ পৰা আজি নিলে, সেইখন স্কুলৰ পৰা নিলে, নিয়া মানে কি আকৌ এই যিখন স্কুলৰ পৰা নিলে সেইখন স্কুলৰ ক্ষতি হ'ল, হয় নাই? আৰু তেনেকৈ ধৰক ক'ব গ'লে সমস্যা আৰু কি আছে? মূল সমস্যাটো আছে। একেবাৰে মূল সমস্যা বুলি ক'লে সাধাৰণ মানুহখিনিতো জীৱন ধাৰণৰ কথাটোৱে আহে ন। সাধাৰণ মানুহখিনিতো কোনো এই বয় বৃদ্ধিৰ পৰা ধৰিতো আপোনালোকে চবেই জনাৰ কথা ন। সাধাৰণ মানুহখিনিতো অৱস্থা একদম বেয়া। চৰকাৰী সুবিধা পাইছেনে এই অঞ্চলটোত? বিহালীত প্ৰলোভন পাইছে, প্ৰলোভন হয়, মানে আঁচনিৰ নামত প্ৰলোভন পাইছে। আৰু দুটা চাৰিটা দিয়ে মানে জনগোষ্ঠী অধ্যুষিত অঞ্চল আৰু বহুত আছে। তাৰমানে তেওঁলোকৰ জীৱন ধাৰণটো মানে আগতকৈও বেয়াই হৈছে বুলি ক'ব পাৰি। কাৰণ এই বিভিন্ন প্ৰলোভন আগত যিটো মানে অৰ্থনৈতিক ষ্টেণ্ডাৰ্ড আছিল, আজিতো সেই ষ্টেণ্ডাৰ্ডটো আজি ইয়াত নিমিলে নহয়। তেওঁলোকে সেই আগৰ পুৰণা যিকেইটা ইনকম, সেই হাজিৰা কম, চাহ বাগানতো ৰাইজে দাবী কৰি আছিলে যে 351 টকা দিব লাগে, সেইটো কথা নাই। কোনো মেডিকেল চিষ্টেম নাই, ব্যৱস্থা নাই উন্নত বাগানত। ধৰক কোৱাৰ্টাৰবিলাকো সেই আৰু পুৰণি দিনৰ সৰু পাৰ বাঁহটোৰ নিচিনা। এই দুটা উন্নতি বুলি ক'ব পৰা যায়। এইবিলাকতো বিধায়কে চকু দিবলগীয়া কথা নহয় জানো? এইবিলাকতো বিধায়কে চকু দিবলগীয়া কথা। গতিকে আৰু এটা মই সৰু উদাহৰণ দিম। বিধায়কে যে সেই টোটেলি কাম নাই কৰা আমাৰ এই অঞ্চলবিলাকত। এই ৰেল লাইনটো গ'ল, এই ৰেল লাইনতো এই বাঁহ উঠা নমা কাম, এই গেটবিলাক, ৰাস্তা য'ত ৰাস্তাবিলাক আছে, গেট ট্ৰেইন আহিলে গেট লগাই দিয়ে, তাত গোটেইখিনি বিহাৰী। ইয়াতো আমাৰ তেখেতৰ নিজৰ এলেকাত নিজৰ দুটা মানুহ যদি দিব পাৰে, আমাৰ ল'ৰা ছোৱালী বিহালী সমষ্টিৰ ল'ৰা ছোৱালী কি বাঁহডালটো তুলিব পৰাৰ যোগ্যতা নাই নেকি? মানে চব বহিৰাজ্যৰ নেকি? চব বহিৰাজ্য, চব হিন্দীভাষী, চব হিন্দীভাষী। সেইখিনি এই উদ্যোগ ল'ব পাৰিলেহেঁতেন নে নাই? তেখেতেতো এইটো উদ্যোগ ল'ব লাগিছিলে। আমাৰ ল'ৰা ছোৱালী সেইটো বাঁহডাল দাঙিবলৈতো আৰু
মানে বহুত হেৰি মাষ্টাৰ ডিগ্ৰী নালাগে নহয় আমাৰ যিখিনি নিবনুৱা যুৱক যুৱতী আছে। আৰু টোল গেটেও হেৰি কৰিছে নেকি মানে ৰাইজক? টোল গেটটো এইটো এটা এতিয়ালৈকে টোল গেটটো চালু হোৱা নাই। চালু হ'লে এইটো চালু হ'লে কথাটো বুজা যাব। টোল গেটটো ইয়াৰ পৰা আমি চাৰিআলি যাম বা বাঘমাৰী যাম, আমি 5 কিলোমিটাৰ সিফালে যাম, তাতেতো পইচা দিব লাগিব ন। এই টোল গেটৰ সম্পৰ্কতো তেখেতৰ কোনো ব্যৱস্থা নাই, তেখেতে সমৰ্থনহে কৰিছে, তেখেতসকলে বনাইছেহে। সেইটো লৈ পেলাই আন্দোলন হ'ব। ইয়াত বুবা চলি আছে মানুহৰ মাজত টোল গেট। হয় হয়। আৰু এটা শেষত কৰিছোঁ, হাতী মানুহৰ সংঘাত। হাতী এতিয়া হাতীয়েই নহয়, এতিয়া হাতীৰ লগতে আগত বনৰীয়া ম'হ আছে, এতিয়া জাক জাক বনৰীয়া গাহৰি আহে। এইবিলাকৰ কাৰণে মানুহৰ জীৱন ধাৰণটো একদম বিপদসংকুল। মানে কেতিয়া ক'ত গাহৰি মুখামুখি হ'ব লাগিব, কেতিয়া ক'ত হাতী সোমাব লাগিব। এই কালি যোৱা ৰাতি তাৰ আগ ৰাতিয়ে ইয়াত হাতী খানাবলৈ গৈছে মানুহে। হাতীয়ে মানে ঘৰ দুৱাৰ ভাঙি দিয়ে, ভঙাৰ পিছতো আকৌ তেওঁলোকতো কিবা এটা সাহাৰ্য দিয়া, কিবা কৰা, এইবিলাকতো MLA বিধায়কজনে চকু দিব লাগে। এইবিলাকতো আমি দেখা নাই। মানে তেওঁ যদি ক'ৰবাত কৰিছে, আমি কিন্তু জিৰ'টো দেখিছোঁ। কিন্তু তাৰ বিপৰীতে বন ধ্বংসযোগ্য কৰাৰ কাৰণে সেই হাতী উৎপাত বেছি হৈছে নেকি? তেওঁ হয়তো তেওঁলোকৰ জেগা নোহোৱা হ'ল নহয়, হাতীবিলাকৰ জেগা নোহোৱা হ'ল। ইফালে কাজিৰঙাটো ইয়ালৈকে আনিলে, আমাৰ ওচৰলৈকে কাজিৰঙা 6ষ্ঠ যোজন, 10ম সংযোজন, এইবিলাকৰ কৰাৰ মাজেদি এতিয়া ধৰকচোন হাতীবিলাক ক'ত থাকিব? খাদ্য নোহোৱা হ'লে বন খাব লাগে, গাঁৱতে সোমাব ন। হাতী মানুহৰ সংঘৰ্ষটো হৈ থাকে। আৰু আপুনি জনাত চাহ বাগানৰ যিবিলাক অঞ্চলৰ মানুহে চৰকাৰী আঁচনি লাভ কৰিছেনে বা কি ক'ব এই ক্ষেত্ৰত? এইটো লাভ কৰিছেতো আমি পাইছোঁ বুলি ক'লেহেঁতেন মানুহবিলাকে, আমাৰ লগতে তাৰমানে গৈছে বা কথা বতৰা পাতে তেওঁলোকৰ। এইটো বঞ্চনা, খালী ফৰ্মবিলাক পূৰায়, খালী ফৰ্ম পূৰাব বঞ্চনা, খালী পিছতে দিম তেনেকুৱা। আকৌ এই ঘৰ নাই, যি ঘৰবিলাকে পাবলগীয়া মানুহবিলাকে নাপায়, এই কমিশ্যন লয়। কমিশ্যনৰ যদি অভিযোগ কমিশ্যন লয় বুলি কয়, যোনে ঘৰটো বনাইছে সি মই কমিশ্যন দি লৈছোঁ। শেষত আহিছোঁ, বিহালী সমষ্টিৰ সংখ্যালঘু ভোটাৰে কি সিদ্ধান্ত ল'ব? অৱশেষত কংগ্ৰেছে চামগুৰিৰ পৰা ৰকিবুল হুছেইনক বিহালীলৈ নি সংখ্যালঘু অধ্যুষিত বহুকেইটা এলেকাত প্ৰচাৰৰ বাবে নমাই দিলে। ৰকিবুল হুছেইনেও হিমন্ত বিশ্ব শৰ্মাৰ মুছলমান বিদ্বেষী আখ্যানেৰে সংখ্যালঘু ভোটাৰৰ মন মুহিবলৈ ভালকৈ চেষ্টা কৰিলে। এতিয়া যেতিয়া সকলো জনগোষ্ঠীয়ে তেওঁৰ লোক এৰিলে, এতিয়া হিমন্ত বিশ্ব শৰ্মাক মিয়াৰ লগা হ'ল। এতিয়া মিয়ালৈ মনত পৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই নতুন কথা নকওঁ, আপোনালোক সকলোৱে জানে। হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ কথা কি কৈছিল? মিয়াৰ ভোট, মিয়াৰ ভোট, মিয়াৰ ভোট। এতিয়া মিয়াৰ ভোট বিচাৰি আহিছে। এইটোক কৈ ঠেলাৰ নাম বাবাজী। এইখন ঠেলা দিছে গৌৰৱপুৰে, এতিয়া ঠেলাৰ নাম বাবাজী। মিয়াৰ ভোট নালাগে কোৱাৰ পিছত আমি মিয়াৰ ভোট দিম নেকি? বাকীবিলাকেতো নিদিয়ে। ইছলাম কো খতম কৰ দেংগে, পাইছেনে নাই আপোনালোকে? এইখিনি কথাৰ পিছত ইয়াত আহি পেলাই দেখিছো বিজেপি ফ্লেগ লগাই ঘূৰি ফুৰিছে। মাদ্ৰাছা মই 600 ভাঙিলো আৰু সকলোবোৰ ভাঙি দিম মাদ্ৰাছা, কৈছেনে নাই? শুনিব নেকি? মই শুনাই দিম নেকি তেওঁৰ মুখেৰে? তেওঁ কোৱা কৈছেনে নাই? আৰু কি কৈছে? আৰু কৈছে যে মুছলমান মহিলাসকল সন্তান জন্ম দিয়া মেচিন, কৈছেনে নাই? এই যে বিজেপি যে ফ্লেগ লগাই ঘূৰি ফুৰিছে, সেইসকলৰ মা আছেনে নাই? সেইসকলৰ জন্ম হওঁতে মায়েহে জন্ম দিছে। তথাপি প্ৰাপ্ত খবৰ অনুসৰি 18,000 সংখ্যালঘু ভোটাৰৰ প্ৰায় 70% কংগ্ৰেছক সমৰ্থন দিয়াৰ বিপৰীতে 30% বিজেপিক সমৰ্থন দিব। আৰু তাৰ দায়িত্ব লৈছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই। আনকি বাঘমাৰীকে ধৰি অন্যান্য সংখ্যালঘু অঞ্চলৰ বাটপথ নিৰ্মাণৰ বা মেৰামতিৰ কাম নিৰ্বাচনৰ পাছতেই আৰম্ভ কৰিম বুলি দাবী কৰিলে পদ্ম হাজৰিকাই। কংগ্ৰেছৰ কটাহাতক ভোট দি ভুল নকৰিবলৈ বিধায়ক পদ্ম হাজৰিকাই আহ্বান জনালে। বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাল তথা বিজেপিক এবাৰ মাত্ৰ বিশ্বাসত লৈ ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান বিধায়ক পদ্ম হাজৰিকাৰ। ৰাইজৰ সহযোগিতাই এইটো কথা প্ৰমাণ কৰিছে, কংগ্ৰেছৰ দুৰ্গ ভাগি ছিগি গ'ল, বিজেপিৰ দুৰ্গ ইয়াত সৃষ্টি হ'ল।
গতিকে বিজেপিৰ দুৰ্গ যি সৃষ্টি হ'ল অহা পৰহিলে দিনা ৰাইজে পদুম ফুলৰ চিনত ভোট দি দিগন্ত ঘাটোৱাৰক আমি বিপুল ভোটত জয়যুক্ত কৰিবলৈ সক্ষম হ'ম কাৰণ কেনেকৈ মহিলাসকলো ওলাই আহিছে মহিলাসকলে ওলাই আহি এই সমদল সফল কৰিবৰ কাৰণে আৰু ৰাইজলৈ মুকলি আহ্বান ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা যে আমি এটা পৰিৱৰ্তন এই অঞ্চলত আনিবৰ কাৰণে বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলত বাকী অঞ্চলত ভাৰতীয় জনতা পাৰ্টিৰ দুৰ্গ আছে 1 চনৰ পৰাই আছে কিন্তু সংখ্যালঘু অঞ্চলত ভাৰতীয় জনতা পাৰ্টিক আচলতে বিশ্বাসত ল'বলৈ তেওঁলোকৰ অলপ সন্দেহ আছিলে সেই সন্দেহ অবিশ্বাসবিলাক দূৰ হৈ আজি তেওঁলোকে হৃদয়ত ভাৰতীয় জনতা পাৰ্টিক বিশ্বাসত লোৱাটো আমাৰ কাৰণে ডাঙৰ এচিভমেণ্ট আচলতে ভাৰতীয় জনতা পাৰ্টি বা আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি বা আমাৰ দলৰ প্ৰতি যি এটা বিশ্বাস জন্মিছে ই দলৰ কাৰণে সঁচাকৈ বৰ আনন্দৰ কথা আৰু দলে সমগ্ৰ দেশতে ৰাজ্যখনতে সকলো জনগোষ্ঠীৰ ভাষাভাষী ধৰ্মৰ মানুহক বিশ্বাস জন্মাই এইখন আস্থাৰ অসম আৰু বিশ্বাসৰ অসমৰ যি আমাৰ লক্ষ্য আছে তাত আমি উপনীত হ'ব পাৰিম বিহালীত কোনে শেষ হাঁহি মাৰিব সেয়া অহা 23 নৱেম্বৰৰ দিনা ওলাই পৰিব কিন্তু মূল যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজত হ'ব যদিও চাহ জনগোষ্ঠীৰ ভোটাৰৰ মাজত প্ৰত্যাহ্বান হিচাপে কিন্তু বিৰোধী সন্মিলিত মঞ্চৰ প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মীয়ে থিয় দিয়াৰ সম্ভাৱনা আছে সেয়া লাগিলে বিজেপি বা কংগ্ৰেছৰ ক্ষেত্ৰতে হওক এতিয়া আহিছোঁ চামগুৰিলৈ চামগুৰিত অতদিনে ৰকিৰাজ চলি আহিছিল এইবাৰো কংগ্ৰেছে ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনকে প্ৰাৰ্থিত্ব দিলে অৰ্থাৎ একেলগে তৃতীয় পুৰুষে কংগ্ৰেছৰ পৰা প্ৰাৰ্থী লাভ কৰিলে নুৰুল হুছেইন তাৰ পাছত পুত্ৰ ৰকিবুল হুছেইন আৰু তাৰ পাছত ৰকিবুলৰ পুত্ৰ এতিয়া তানজিল হুছেইন অৰ্থাৎ তৃতীয় পুৰুষ এইটোৱেই এতিয়া চামগুৰিত মেইন ফেক্টৰ হিচাপে লৈছে বিজেপিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মূল টাৰ্গেট আছিল এইটোৱেই ৰকিবুলৰ পৰিয়াল কেন্দ্ৰিকতাক তীব্ৰ সমালোচনা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই বিপ্লৱ ৰঞ্জন শৰ্মাৰ দেউতাকৰ নাম কি কোনোবাই জানে নেকি আজি বিপ্লৱ ৰঞ্জন শৰ্মাক বিজেপিয়ে টিকট দিছে দেউতাকৰ মুখ চাই নে বিপ্লৱ ৰঞ্জন শৰ্মাৰ মুখ চাই কাৰ মুখ চাই এতিয়া চামগুৰিৰ ৰাইজে ৰকিবুল হুছেইনক যদি কয় যে তানজিলৰ পিছত তানজিলৰ লৰাই টিকট পাম নে আমি টিকট পাম তেওঁ ক'ব তানজিলৰ লৰাই টিকট পাব হয়নে নহয় প্ৰথমতে কোন হ'ল নুৰুল হুছেইন ডাঙৰীয়া এইবাৰ হ'ল ৰকিবুল হুছেইন ডাঙৰীয়া তাৰ পিছত হ'ল তানজিল হুছেইন ডাঙৰীয়া আৰু ইয়াৰ পিছতো চামগুৰিৰ মানুহ এমএলএ হ'ব নোৱাৰে তানজিল হুছেইনৰ লৰাহে ইয়াত এমএলএ হ'ব এইটোৱে হৈছে কংগ্ৰেছ দলৰ নিয়ম সাধাৰণ কাৰ্যকৰ্তাৰ ইয়াত কোনো ভেলু নাই খালি বাপেকৰ পিছত পুতেক পুতেকৰ পিছত নাতিনীয়েক নাতিনীয়েকৰ পিছত নাতিনীয়েকৰ ল'ৰা নাতিনীয়েকৰ ল'ৰাৰ পিছত আৰু নাতিনীয়েক এনেকে চলি থাকে বাকীবিলাকে খালি আমুল গাখীৰ খাই বাহিৰৰ পৰা চাই থাকিব লাগিব শেহতীয়াকৈ চামগুৰিত নিৰ্বাচনী হিংসাই ভয়ংকৰ ৰূপ লৈছিল আনকি গুলীচালনা কৰাৰ পৰ্যায়ো পাইছিলগৈ এই নিৰ্বাচনী হিংসাত কংগ্ৰেছে বিজেপিৰ গালৈ বোকা ছটিওৱাৰ বিপৰীতে বিজেপিৰ দাবী ৰকিবুল হুছেইনেহে তেওঁৰ গুণ্ডা বাহিনীক উচতনি দি বিজেপি আৰু অগপ কৰ্মীক মাৰপিট কৰাৰ লগতে সাংবাদিককো প্ৰহাৰ কৰিবলৈ উদ্যত হৈছিল ৰকিবুল হুছেইনৰ সমৰ্থক আন একাংশ সংখ্যালঘু লোকৰ মতে কংগ্ৰেছৰ পৰা বিজেপিত যিসকলে যোগদান কৰিছিল যিসকল কংগ্ৰেছৰ লোকে যোগদান কৰিছিল একাংশ গুণ্ডা প্ৰকৃতিৰ লোকেহে নিজৰ সম্প্ৰদায়ৰ মাজতে কাজিয়াৰ সূত্ৰপাত কৰি কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰিছে কোন সঁচা কোন মিছা সেয়া পৰৱৰ্তী পৰ্যায়ত পোহৰলৈ আহিব কিন্তু এটা কথা সঁচা যে চামগুৰি সমষ্টিত ৰকিবুল হুছেইন এইবাৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বহু ঠাইত ৰকিবুল হুছেইনক প্ৰচাৰ চলাবলৈ যোৱাত বাধা প্ৰদান কৰিলে সংখ্যালঘু ৰাইজে লগতে তানজিল হুছেইনৰ বাহনতো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল বিজেপি কৰ্মীৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বান বাক বিতণ্ডাৰ মাজতে ৰকিবুলৰ তনয় তানজিলৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক 5 শতাধিক বাহনেৰে চামগুৰিৰ সোণাৰীবালিৰ পৰা ৰেলী বাহিৰ কৰি শেষ সন্মান ঘূৰাই অনাৰ যুঁজত অৱতীৰ্ণ হ'ল কংগ্ৰেছ বিপৰীতে পঞ্চায়তে বাইক ৰেলী বাহিৰ কৰি বিজেপিৰ নেতা পালি নেতা বা কৰ্মীসকলে চামগুৰিৰ ফলাফল কি হয় সেয়া অহা 23 নৱেম্বৰত পৰিস্ফুট হ'ব কিন্তু হিন্দু মুছলমানৰ ট্ৰাম্প কাৰ্ডখন কংগ্ৰেছ আৰু বিজেপিয়ে ভালদৰে খেলিলে চামগুৰিত তাৰ মাজতে উল্লেখ কৰি থওঁ 2021 চনত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে 81,123টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী অনিল শইকীয়াই লাভ কৰিছিল 55,025টা ভোট উল্লেখ কৰি থওঁ
চামগুৰি সমষ্টিত প্ৰায় 1,79,000 ভোটাৰ আছে তাৰে সংখ্যালঘু ভোটাৰ আছে 1,06,403 গৰাকী হিন্দু ভোটাৰ আছে 72,428 গৰাকী খ্ৰীষ্টান ভোট আছে 1539টা প্ৰশ্ন হৈছে হিন্দু বা জনজাতীয় ভোটখিনি একত্ৰিত কৰিব পাৰিবনে দীপলুৰঞ্জন শৰ্মাই সংখ্যালঘু ভোটাৰৰ প্ৰায় 30-40% লাভ কৰিব লাগিব দীপলুৰঞ্জন শৰ্মাই কিয়নো 70-80% মুছলমান ভোট লাভ কৰিলে তানজিল হুছেইনে শেষ হাঁহি মৰাৰ সম্ভাৱনা প্ৰকট কিন্তু বিজেপিৰ এক সূত্ৰই দাবী কৰা মতে সংখ্যালঘু ৰাইজে ৰকিবুলৰ পৰা পৰিত্ৰাণ বিচাৰিছে ৰকিবুলৰ পৰিয়াল কেন্দ্ৰিকতাৰ পৰা পৰিত্ৰাণ বিচাৰি হেনো সংখ্যালঘু ভোটাৰৰ 55% সমৰ্থন দিব দীপলুৰঞ্জন শৰ্মাক কিন্তু সংখ্যালঘু ভোটাৰে বিজেপিক ভোট দিব নিবিচাৰে বুলিও কিন্তু বহু ক্ষেত্ৰত প্ৰমাণো পোৱা যায় বা গভীৰ আলোচনাও হয় কিন্তু যদিহে দীপলুৰঞ্জন শৰ্মাই ৰকিবুলৰ ভেটি খহাব পাৰে তেন্তে চামগুৰিত অন্ত পৰিব 3 পুৰুষৰ ৰাজত্ব হেয়া যি কি নহওক মূল্যবৃদ্ধি স্মাৰ্ট মিটাৰ জুৰুলা কৰাৰ সময়ত এতিয়া শাসনাধিষ্ঠ বিজেপিয়ে উপনিৰ্বাচনত ৰাইজৰ কি ধৰণৰ সঁহাৰি পায় সেয়া কিন্তু সময়ত লক্ষণীয় হ'ব আৰু এনেদৰে আমি চেষ্টা কৰিছিলোঁ বিহালী আৰু চামগুৰিত গ্ৰাউণ্ড জিৰোত অৰ্থাৎ ফিল্ডত গৈ আমি কি দেখিলোঁ সেয়া আপোনালোকলৈ বুলি আগবঢ়াৰ বাবে প্ৰয়াস কৰিছিলোঁ আৰু এই ক্ষেত্ৰত মোৰ সৈতে সহায় সহযোগিতা আগবঢ়ালে বিশ্বনাথৰ সাংবাদিক কাজী জেইদুল ইছলামে আৰু এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট কিৰণ বৰদলৈয়ে আমাৰ এই বিশেষ যি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট তাৰ পৰা বিদায় লৈছোঁ চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ